নেম স্পেলিং কাৰেকশ্যন আচলতে কিয় গুৰুত্বপূৰ্ণ? কথাটো হ'ল কি, আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ ডেটৰ সময় বা বাৰ আপুনি কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। আপোনাৰ যদি ড্ৰাইভাৰ কণ্ডাক্টৰ এণ্টি হৈছে বা অপজিট হৈছে বা মিচিং নাম্বাৰ আছে, গুৰুত্বপূৰ্ণ নাম্বাৰ ডেট অফ বাৰ্থত নাই, বাৰ্থ চাৰ্টত নাই, আপুনি ৰিমেডি কৰিব পাৰিব, বাট আপুনি কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। কাৰণ আমাৰ হাতত থকা গুৰুত্বপূৰ্ণ টুলছটো হৈছে কি, আমি নেম স্পেলিংটো, আমাৰ নামটো আমি চেঞ্জ কৰিব পাৰোঁ। অৰ্থাৎ আমি সম্পূৰ্ণ নামটো চেঞ্জ নকৰাকৈ তাৰ দুই এটা আখৰ আমি এড কৰি তাত আমি ভাইব্ৰেশ্যনটো চেঞ্জ কৰিব পাৰোঁ, অৰ্থাৎ এলাইন কৰিব পাৰোঁ আমাৰ ডেট অফ বাৰ্থৰ লগত, যাতে আমাৰ ছাকচেছৰ ৰাস্তাটো সুগম হয়, এণ্ডলেছ পচিবিলিটি যাতে আমি আনিব পাৰোঁ, য'ত য'ত আমি বাধা পাই আছিলোঁ পথবোৰ যাতে সুগম হয়। কথাটো বুজি পাইছেনে? নিৰ্মালজি কথাটো হৈছে কি, আপোনাৰ পচিবিলিটি এনহেন্স কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টুলছটো হৈছে কি, আমাৰ হাতত থকা গুৰুত্বপূৰ্ণ টুলছটো হৈছে নেম স্পেলিং কাৰেকশ্যন। বাকী সকলোবোৰ ৰিমেডি কৰি আমি পাৰোঁ, ৰিমেডিটো কৰিব লাগিব, মিচিং নাম্বাৰ আছে বা আপোনাৰ ওচৰত নাম্বাৰৰ পাৱাৰফুল নাম্বাৰ আপোনাৰ ওচৰত নাই। প্ৰতিটো এটা কথা গুৰুত্বপূৰ্ণ, নাম্বাৰ প্ৰতিটোৰে মহত্ব আছে, বাট আমি কৰিব পৰা, চেঞ্জ কৰিব পৰা আটাইতকৈ টুল এটাই আছে, সেইটো হৈছে নেম কাৰেকশ্যন। নেম কাৰেকশ্যনটো কৰাৰ লগে লগে নেমৰ ভাইব্ৰেশ্যনটো চেঞ্জ হৈ যাব, অৰ্থাৎ বাৰ্থ চাৰ্টৰ লগত আপোনাৰ নামটো যেতিয়া এলাইন হৈ যাব, তেতিয়াই আপোনাৰ য'ত য'ত বাধা আছে, এই বাধাবিলাক আঁতৰাই আপুনি নতুন দিশেৰে জীৱনটো আগবাঢ়ি লৈ যাব পাৰিব। সেইকাৰণে নেম স্পেলিং কাৰেকশ্যন ইজ কোৱাইট ইম্পৰ্টেণ্ট। বুজি পালেনে কথাটো? নিউমাৰজিত নেম স্পেলিং কাৰেকশ্যনৰ বিশেষ ভূমিকাটো সেইটোৱেই যে আমি বাৰ্থ ডেট যিটো চেঞ্জ কৰিব নোৱাৰোঁ, আমাৰ হাতত অন্য টুলছ নাই, মিচিং নাম্বাৰ আমি ৰিমেডি কৰিব লাগিব, এণ্টি ড্ৰাইভাৰ কণ্ডাক্টৰ আমি বা অপজিট ড্ৰাইভাৰ কণ্ডাক্টৰ ৰিমেডি কৰিব লাগিব, বাট আমি চেঞ্জ কৰিবতো নোৱাৰোঁ। চেঞ্জ কৰিব পাৰিম আমি কি, নেম স্পেলিং কাৰেকশ্যন, অৰ্থাৎ উই কেন চেঞ্জ ইউৰ নেম ভাইব্ৰেশ্যন টু এলাইন দ্য বাৰ্থ চাৰ্ট।